ঐ মানুহবোৰৰ আজি চাকৰি হ'ল তাকো আছাম পুলিচত। তাকেও খবৰটো পাই বিৰাটেই ভাল লাগিছে। ইফালে টিউচন কৰি ঘৰখনো চলাই থাকে আৰু ইফালে মই শুনা মতে সেই ফিল্ডখনকে দ্বিতীয় ঘৰ বনাইছে। পিছে প্ৰণৱৰ এইবাৰো নহ'ল, তাৰ কাৰণে বেয়াই লাগে। ব'ল এপাক তাৰ পৰা আহোঁ ব'ল, কাৰণ এইখিনি সময়ত যদি তাৰ কাষত আমি থিয় দিব নোৱাৰোঁ আমাৰে বেয়া লাগিব। ব'ল। যতীনৰ পুতেকে চাকৰি ল'লে, তহঁতে খাইছ শুইছ শেষ কৰি দিলে। আৰু দুটা মই নোৱাৰিম বুলি কিয় কৈ আছে? মই পাৰিম, মই চেষ্টা কৰিম। তোৰ একো নহ'ব, কষ্ট নকৰেও নহয়। তহঁতে কষ্ট কৰিলে কিয় নহ'ব? খুৰা কি হ'ল? তাক কিয় গালি পাৰি আছে? নেক্সট টাইম ভালকৈ দিব নহয় সি। আনবোৰে যিমান কষ্ট কৰে ই তেলত ধৰে কষ্টই নকৰে। খুৰা আপুনি মোৰ দেউতাৰ বয়সৰ, হ'লেও মই আপোনাক এটা কথা কওঁ, আপুনি মোতকৈ বহুতখিনি জানে। এই যে মানৱৰ চাকৰিটো হ'ল সি এবাৰতে পোৱা নাই, বহুতবাৰ বিফল হৈছে। ইফালে তাৰ মাকৰো অসুখ, কিন্তু সি হাৰি যোৱা নাই। ইফালে সি টিউচনো কৰে আৰু আবেলি হ'লে দৌৰিবলৈও যায়, কিন্তু সি হাৰি যোৱা নাই। সি কেতিয়াও নিজৰ সপোনটো এৰি দিয়া নাছিলে। কেতিয়াবা বিয়াৰ ৰিচিপশ্যনতো যায়, কেতিয়াবা টিউচনো কৰে গধূলি, কেতিয়াবা ফিল্ডখনতে গোটেই দিনটো থাকে। এনেকৈয়ে সি সপোনটো কেতিয়াও বাদ দিয়া নাছিলে আৰু এবাৰ নহয় দুবাৰ নহয় আজি 7 বাৰ চেষ্টা কৰি অসম আৰক্ষীত চাকৰি পালে। আৰু আজি তাৰ সফলতাত সকলোৱে তাৰ কাষত আছে, কিন্তু ইয়াৰ আৰু কষ্টখিনি হয়তো কোনেও দেখা নাপাল। ঐ নৱ, অৰ্ণৱ, ৰাহুল, তহঁতে ইয়াতে আছ? একো নাই অৰ্ণৱ, হৈ যায়। গধূলি খানা এটা আছে, তহঁতে গোটেইগিলাই যাবি আৰু খুৰা আপুনিও যাব। আৰে কি হ'ল? মানৱ, সন্ধিয়া কিন্তু খানা জব্দ হ'ব লাগিব নহয়? যা অলপ বজাৰ কৰাত সহায় কৰি দি। বাবা তুমিও যোৱা, ইটোৰ লগত অলপ সহায় কৰি দিয়া।